বিহুৰ বতৰত এক ভাইৰেল ভিডিঅ'ক লৈ ৰাজ্যজুৰি চৰ্চা। কণমানি পুত্ৰক গগনা বজাই নচুৱাইছে পিতৃয়ে। সামাজিক মাধ্যমত প্ৰশংসা মন্ত্ৰী পীযুষ হাজৰিকাৰ। এই দৃশ্যটোলৈ মন কৰক। পাঠশালাৰ সাংস্কৃতিক কৰ্মী তথা পিতৃয়ে 7 মহীয়া কণমানি শিশু খাদ্য খুৱাবৰ বাবে গগনা বজাই থকা এটি ভাল লগা দৃশ্য বিহুৰ বতৰত ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই এই দৃশ্যটিক লৈ পোষ্ট দিছে সামাজিক মাধ্যমত। পাঠশালাৰ ধ্ৰুৱজ্যোতি তালুকদাৰ নামৰ লোকজনৰ কণমানি পুত্ৰৰ সৈতে কৰা ধেমালি বজালিটো আমোদ দিছে ৰাইজক। সৰুৰে পৰাই সাংস্কৃতিক দিশৰ লগত জড়িত ধ্ৰুৱজ্যোতি তালুকদাৰে ঢোল, বিভিন্ন অসমীয়া লোকবাদ্য বজোৱাৰ লগতে মোকাভিনয়ৰ এগৰাকী আগশাৰীৰ শিল্পী। 2014 চনৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা ৰাষ্ট্ৰীয় জলপানী আৰু 2018 চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় যুৱ প্ৰতিভা শিল্পী বঁটা লাভ কৰা লোকজনে নিজ গৃহতে সৃষ্টি কৰিছে এক সাংস্কৃতিক পৰিৱেশ। বিভিন্ন মঞ্চত ঢোল, পেঁপা, গগনা বজোৱা লোকজনে ভাইৰেল ভিডিঅ'টোক লৈ এতিয়া যথেষ্ট আনন্দ প্ৰকাশ কৰিছে। কি অনুভৱ মানে আচলতে আমাৰ মোৰ ল'ৰাটো মানে এনে খুব ফূৰ্তিবাদ, কিন্তু যদি কিবা খাব দিয়া হয় মানে বহুত অশান্তি কৰে। তাৰপিছত মই বোলো মোবাইলৰ পৰিৱৰ্তে সেইদিনাখনো কান্দি আছিল লুথৰি খোৱা টাইমত। মই বোলো গগনাখন ওচৰতে আছে বজাই দিওঁ। সি হাঁহিলে, হাঁহি খাই আছে। মাকে তেতিয়া ক'লে যে এই দেখোন ফূৰ্তি পাইছে, ভিডিঅ' এটা কৰি দিয়ক। কৰা তেতিয়াহ'লে মই ধুনীয়াকৈ বজালোঁ। বজাৰ পিছত সি ফূৰ্তি কৰি আছে বা নিজে হাতেৰে চুব যায় গগনাখন। তাৰপিছত মাকে ক'লে ভিডিঅ'টো ভাল আছে, আপুনি ফেচবুকত দিয়ক। দি দিলোঁ। তাৰে পৰৱৰ্তী দিনাখন আমাৰ পাঠশালা ৰঙালী বিহু সন্মিলনীৰ ঋতুপৰ্ণ চৌধুৰী মিঠুৱে মোক ফোন কৰিলে আৰু এটা আমাৰ গ্ৰুপত বিহু গ্ৰুপত দিলে, এই তোৰ ভিডিঅ' দেখোন এনেকৈ পীযুষ হাজৰিকা ছাৰে ফেচবুকত দিছে। কি কোৱা? মই তেতিয়ালৈকে গমেই নাপাওঁ আচলতে আমি সেইদিনাখন বিহুৰ সময়ত দৌৰি আছোঁ, সন্ধিয়া আকৌ বেলেগ এটা জেগাত যাব লগা আছিলে। ৰাতি সি কোৱাৰ মানে 1 ঘণ্টামান পিছতহে মই চালোঁ। তাৰপিছত মই নিজে আচৰিত, ভালো লাগিল আৰু তেখেতকো ধন্যবাদ, পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই জেগতে, আৰু তেখেতকো বা অসমবাসীক ৰঙালী বিহুৰ ওলগ জনাইছোঁ এই জেগতে। এখন ধুনীয়া সুন্দৰ মানে এটা পৰিৱেশ ঘৰত, এই ঘৰুৱা পৰিৱেশটো কেনেকৈ ৰচিত হৈছে? ৰচিত মানে মই আগৰ পৰাই মই মাইম কৰি ভাল পাওঁ। মই আচলতে মোকাভিনয় শিল্পী, মোকাভিনয় কৰোঁ বা চিনেমা জগততো বেক কেমেৰাটো বা ইন ফ্ৰণ্ট কেমেৰাটো কাম কৰিছোঁ। আৰু মইনুল হক ছাৰৰ লগত মই সুদীৰ্ঘ 12 বছৰ ধৰি একেলগে কাম কৰিছোঁ। এতিয়া আমি ইণ্ডিপেণ্ডেণ্টলি কাম কৰোঁ। তো আৰু তাৰ আগতে মই পাঠশালা সুদৰ্শন বিবাহ দলত ঢোল বজাইছোঁ, ঢুলীয়া হিচাপে আছিলোঁ। 14 বছৰ একেলগে ঢোল বজাইছোঁ। এনেকৈ সৰুৰ পৰাই মই ভাল পাওঁ মানে ঢোল বজাই বা অভিনয় কৰি বা এনেকুৱা ধৰণৰ অনুষ্ঠানত জড়িত হৈ থাকি। টেলেণ্টেড এৱাৰ্ড মানে পাইছে হয়। ইউনিভাৰ্চিটি কেনেকুৱা? 2014 চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে যিটো যুৱ জলপানী দিয়ে, নেশ্যনেল স্কলাৰশ্বিপ, সেইটো পাইছিলোঁ। আৰু 2018 চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত NEZCC নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰে যুৱ প্ৰতিভা শিল্পী বঁটা মোক দিছিলে, প্ৰদান কৰিছিলে। এতিয়া কেনেধৰণে জড়িত কালচাৰেল গোটেই সংস্কৃতি? এতিয়া নিজেইটো আমাৰ অনুষ্ঠান হিচাপে পাঠশালা ৰঙালী বিহুৰ লগত মই জড়িত। সমস্ত কামখিনি আমি একেলগে আলোচনা মাধ্যমেৰে চোৱা চিতা কৰোঁ। তাৰ লগতে সময়ে সময়ে চৰ্চা কৰোঁ, বিহু ঢোল বজাওঁ বা গগনা বজাওঁ। লগতে স্ক্ৰিপ্ট কেতিয়াবা লিখা মেলা কৰোঁ, নাটক পৰিচালনা কৰিছোঁ। আমাৰ ৰিজাৰ্ভ বেংকৰ যিটো সিহঁতৰ গুৱাহাটী ব্ৰাঞ্চৰ, তেওঁলোকৰ জোনেল আৰু নেশ্যনেল হয়। তাত যোৱা 2 বাৰ মোৰ জোনেলত গ'ল্ড মেডেলিষ্ট মানে প্ৰথম স্থান পাইছে, আৰু নেশ্যনেলত যোৱাবাৰ গ'ল্ড মেডেলিষ্ট, আৰু টোটেল 9টা এৱাৰ্ড পাইছিলে মোৰ নাটকখনে, মোৰ লিখিত আৰু পৰিচালিত নাটকখনে। বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।